মাননীয় অধ্যক্ষ মহোদয় ভগৱানে যদি মোক গুজৰাটত জন্ম দিলেহেঁতেন মই 5টা ক্লাছৰ 5জনে শিক্ষক দিলোহেঁতেন ভগৱানে আমাক অসমত জন্ম দিলে 5টাকৈ টিচাৰ দিলে দৰমহা ক'ত দিব পাৰি এটা দৰমহা কেনেকৈ দিম যদি 5জনকৈ টিচাৰ দিব লাগে 3 লাখ টিচাৰ হ'ব 3 লাখ টিচাৰক মই দৰমহা ক'ৰ পৰা দিম দিব আমাৰ সম্বল নাই ইচ্ছা আছে সামৰ্থ্য নাই মাননীয় অধ্যক্ষ মহোদয় আপুনি মাননীয় অধ্যক্ষ মহোদয় শুনক না এনেকুৱা আৰে এমএলএ এনেকুৱা নহয় এনেকৈ নকৰে কোনো এমএলএ আমাৰ এমএলএ এনেকুৱা কৰে নেকি আজিলৈকে কোনো এমএলএ এনেকুৱা কৰা নাই নকৰে ৰাইট টু এডুকেশ্যন মতে এখন এলপি স্কুলত 2জন শিক্ষক থাকিব লাগে ৰাইট টু এডুকেশ্যন এক কোনে বনালে সোনিয়া গান্ধী আৰু কপিল সিবালে বনালে তেওঁলোকৰ লগত এলায়েন্স কোনে কৰিব অখিল গগৈ কৰিব অধ্যক্ষ মহোদয় সেই দিনটোলৈকে আমি সংগ্ৰাম কৰিম যাতে অসমৰো সামৰ্থ্য হয় 5জনকৈ আমি স্কুলত শিক্ষক দিব পাৰিম এজনো নাছিলে এজন দিলোঁ 2জন দিলোঁ আজি যোৱাকালি প্ৰাদেশিকৰণৰ সমস্যা সমাধানৰ বাবেও আমি এটা ডাঙৰ পদক্ষেপ ল'ব পাৰিম কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলোঁ গাড়ী দি গ'লোঁ এখন স্কুলৰ বাহিৰত শিশু ষ্টুডেণ্ট আছিলে ৰখিলোঁ মামা বা যিখিনি ধেমালি হ'ল এজন ছোৱালীক মই সুধিলোঁ মা ক্লাছ হয়নে নহয় ছোৱালীজনীয়ে ক'লে মানস সমষ্টিৰ ফণী তালুকদাৰ জানিব ফণীধৰ তালুকদাৰ লগত আছিলে ক'লে ছাৰ আজিকালি মামা অসমীয়া স্কুলবোৰ এনেকুৱা নাই নহয় স্কুলবিলাক বহুত ভাল হৈ গ'ল আজি মই শিক্ষামন্ত্ৰী আছিলোঁ কিন্তু মই নিশ্চিতভাৱে ক'ম যে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰত শিক্ষা বিভাগত অভূতপূৰ্ব কাম সম্ভৱ হ'ল যাক আমি কেতিয়াও অসমৰ শৈক্ষিক ভৱিষ্যতৰ এটা ডাঙৰ কীৰ্তিস্তম্ভ আমি নিৰ্মাণ কৰিব পাৰিছোঁ